নমস্কাৰ নতুন ভিডিও এটালৈ স্বাগতম আৰু আজি মই গোল নেমুৰ গছৰ পৰা ভিডিওটো ষ্টাৰ্টিং কৰিছো আৰু এইফালে চাওক গোল নেমু পুৰা লাগি আছে আৰু গোল নেমুখিনি ধুনিয়াকৈ মই চিঙি লওঁ আৰু মইনো কি কৰিম আজি গোল নেমুখিনি চিঙি পেলাই আপোনালোকে একেবাৰে ভিডিওটো সম্পূৰ্ণকৈ চাব আশা কৰিলো এফালে চাওক কি সুন্দৰভাৱে গোল নেমু লাগি আছে আৰু গছজোপাও ইমান ডাঙৰ নহয় সৰু দেখিছে নহয় লমালম গোল নেমু পুৰা লাগি আছে আজি মই গোল নেমুৰে কিনো কৰো আপোনালোকক অকমান কম আৰু আপোনালোকে ধুনিয়াকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলো একেবাৰে স্কিপ নকৰিব আৰু চাব বুলি আশা কৰিলো তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো হে গাইস মই নেমু এখিনি চিঙি আনিলো আৰু পকি থকা নেমুখিনিহে মোৰ বেছি ইম্পৰ্টেন্ট সেইবাবে পকি থকা নেমুখিনি অলপকে চিঙি আনিলো কাৰণ বেছিভাগ নেমু পকা নাই বিশেষকৈ কেঁচাই হৈ আছে আৰু মই এইখিনি নেমু ধুনিয়াকৈ এতিয়া ধুই লম হে ফ্ৰেন্ডছ এয়া চাওক মই নেমুখিনি ধুনিয়াকৈ ধুই আনিলো আৰু ধুই আনাৰ পিছত মই এটা চিচাৰ বয়াম লৈছো এটো দেখিছে নহয় চিচাৰ বয়াম ধুই থকা নেমুখিনি ধুনিয়াকৈ এনেকৈ সুমাই ৰাখিম মই পকা নেমুখিনি ধুনিয়াকৈ গোল নেমুখিনি ধুনিয়াকৈ এনেকৈ ৰাখি দিওঁ আৰু কিছুমান আধা পকাও হৈ আছে একো নহয় আধা পকা থাকিলেও আৰু ইয়াৰ কাৰণটো মই আপোনালোকক বুজাই কম কিয় মই এনেকৈ ৰাখিম আপোনালোকে ভিডিওটো একেবাৰে ধুনিয়াকৈ সম্পূৰ্ণকৈ চাব আৰু এফালে এইকিটা একেবাৰে কেঁচা এইকিটা মই নিদো এইকিটা হাকক আৰু এটো অকমান বেয়া আছে সেইবাবে এটো নিদো এতিয়া মই দিম নিমখ আৰু ইয়াত মই এতিয়া নেমুখিনিত নিমখ দিম ইয়াত নিমখ দি দিম ইয়াৰ চাওক গাইস মই নেমুখিনিত নিমখ দি দিছো কাৰণটো নিশ্চয় আপোনালোকক বুজাই ক'ব লাগিব কিয় দিছো মই ইয়াত নিমখখিনি আৰু মই এই টেঙাখিনি আৰু নিমখখিনিয়ে ধুনিয়াকৈ বয়ামটো ঢাকি থৈ দিম আৰু মই পানী একেবাৰে নাঢালো এই নিমখৰ পৰাই পানী হৈ যাব মানে ধুনিয়াকৈ পানী এটা ওলাব আৰু ৰ'দত দি থাকিব লাগিব নেমুখিনি বেয়া নহবলে আৰু ইয়াৰ কাৰণটো হৈছে যেতিয়া আমাৰ পেটৰ প্ৰবলেম হয় বা ডিসেন্টারি প্ৰবলেম বা পেটটো খুসখুসকে বিষায় তেতিয়া আপোনালোকে এই গোল নেমু অকমান খাই দিলে পেটৰ প্ৰবলেমটো বহুত ভাল হৈ যায় আৰু মই আপোনালোকক দেখাম মই আৰু এবাৰ বনাই থৈছিলো আৰু সেই বনাই থোৱা নেমুখিনি কেনেকুৱা আপোনালোকক দেখাম বাৰু আপোনালোকে এনেকৈ ধুনিয়াকৈ গোল নেমু যদি ঘৰত থাকে এনেকৈ পকাই পেলাই নিমখ দি পেলাই ধুনিয়াকৈ এনেকৈ ৰাখি থবচোন আৰু ৰ'দত দিব আৰু বহুত মানে উপকাৰী বস্তু যেতিয়া মানুহৰ পেটৰ বিষ হয় আৰু ডিসেন্টারি প্ৰবলেম পেট খুসখুসকে বিষায় তেতিয়া আপুনি অকমান খাই দিব খাই দিলে একদম প্ৰবলেম সলভ হৈ যায় সেইবাবে মই ভাবিলো আজি ভিডিওটো আপোনালোকক দেখাও আৰু সেইবাবে ভিডিওটো কৰি ৰাখিলো আপোনালোকে ভিডিওটো যদি ভাল পায় প্লিজ ভিডিওটো শেয়াৰ কৰিব আৰু নতুন যোনসকল ফ্ৰেন্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলো আৰু ভিডিওটো ইমানে আছিল আজি গোল নেমু ওপৰতে আৰু মই এতিয়া ধুনিয়াকৈ এই গোল নেমুটো ৰ'দত দিম এটো পাত ধুনিয়াকৈ খপটো মাৰি দিছো আৰু মই এনেকৈ ৰ'দত দিছো আৰু আজি ৰ'দটো ইমান নাই বিশেষকৈ ইয়া চাওক গাইস আপোনালোকে যিমান পাৰে এই নেমুটো পুৰা ৰ'দত দিব আৰু সকলোৱে এনেকৈ ৰাখিব বুলি আশা কৰিলো যাৰ পেটৰ প্ৰবলেম থাকে প্ৰবলেম সলভ হৈ যাব আজি ভিডিওটো ইমানে আছিল ৰ'ব আপোনালোকক কৈছিলো নহয় মই যে আৰু এবাৰ বনাইছিলো সেই টেঙাটো আপোনালোকক দেখাও এইটো চাওক মই আগতে এটো বনাই ৰাখিছিলো আৰু খুব মোৰ পেটৰ প্ৰবলেম হয় নেমুটো এনেকুৱা হৈ যাবগৈ নিমখ দিয়াৰ পিছত আৰু ইয়াৰ অকমান খাই দিলে পেটৰ প্ৰবলেম পুৰা সলভ হৈ যাব আৰু এইফালে এখিনি আছে মোৰ
আৰু এইফালে এইটো বৈয়ামত বনাইছোঁ আৰু নেমু যিমান পকিব মই এনেকৈ ৰাখোঁ আৰু গোল নেমু বহুত ভাল বস্তু আপোনালোকে এনেকৈ ৰাখি থ'ব আৰু বহুত প্ৰব্লেম সলভ হৈ যাব পেটৰ প্ৰব্লেম থাকিলে আজি ভিডিঅ'টো মোৰ ইমানে আছিলে যদি ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ বাই বাই